জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসম জুৰি আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইকাৰণে যেতিয়া সংসদত গৃহীত কৰিছিলে তেতিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছে যে এইখন অসমৰ কাৰণে এখন ক'লা আইন প্ৰস্তুত কৰিছে, অসমৰ কাৰণে এইখন যাতে প্ৰযোজ্য কৰিব নালাগে তাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছিলে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে একমাত্ৰ সংগঠন যে যুৱ ছাত্ৰ পৰিষদে তেতিয়া ঘোষণা কৰিছিলে বা কৈছিলে যে এই আইনখন অনাদি অনন্ত কাৰণৰ কাৰণে বিদেশী হিন্দু বৈদেশিকসকলক অসমত ৰক্ষণাবেক্ষণ দিয়াৰ এখন ক'লা আইন প্ৰস্তুত কৰিছে। কাৰণ যুৱ ছাত্ৰ পৰিষদে একমাত্ৰ সংগঠন তেতিয়া উল্লেখ কৰিছিলে যে এই আইনখন নটিফিকেশ্যনৰ জৰিয়তে ইমপ্লিমেণ্ট কৰাৰ সুবিধা আছে। গতিকে আপোনালোকে দেখিবলৈ পালে যোৱা 1 ছেপ্টেম্বৰ তাৰিখে কেন্দ্ৰীয় চৰকাৰে নটিফিকেশ্যনৰ জৰিয়তে এই আইনখন পুনৰ 2025ৰ 31 ডিচেম্বৰৰ কাৰণে 2024ৰ 31 ডিচেম্বৰৰ কাৰণে তেওঁলোকে সময়সীমা বান্ধি দিছে। গতিকে এই কথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও সহজভাৱে লোৱা নাই বা মানি নলয়। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়া কা আন্দোলন চলি আছিলে সমগ্ৰ অসমতে তেতিয়া অসমৰ মন্ত্ৰী মুদাগৰ বিধায়কসকলে উল্লেখ কৰিছিলে যে 2014 চনৰ 31 ডিচেম্বৰৰ পাছত যদি কোনোবা অবৈধ বিদেশী আহে তেওঁলোকক যাতে আমি ইয়াত নাগৰিকত্ব নিদিওঁ তাৰ কাৰণে এই আইন প্ৰস্তুত কৰিছে। তাৰ পাছত যদি কোনোবা আহে আমি মন্ত্ৰী মুদাগৰে আমাৰ নিজৰ পদবী আমি ত্যাগ কৰিম। কিন্তু আজি সেই মন্ত্ৰী মুদাগৰসকলক আমি প্ৰশ্ন কৰিছোঁ যে ইতিমধ্যে নটিফিকেশ্যনৰ জৰিয়তে যোৱা 1 ছেপ্টেম্বৰ তাৰিখে 2024 চনৰ 31 ডিচেম্বৰলৈকে কেন্দ্ৰীয় চৰকাৰে সময়সীমা দিয়াৰ পাছতো আপোনালোকে এই কথাত কেলে আজি পদত্যাগ কৰা নাই বা অসমৰ ৰাইজৰ হকে কেলে মাত মতা নাই। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাতিল কৰিবৰ কাৰণে দাবী জনাই আহিছে। তাৰ অংশ হিচাপে আজি যোৰহাট জিলা সমিতিয়েও বৰুৱা চাৰিআলিত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী আমি অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু বিদেশী ৰেহাই আদেশ 2025ৰ জৰিয়তে 2014 চনৰ যিটো সময়সীমা বান্ধি দিছিলে এখন বিজেপি চৰকাৰেই বা আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা আমাৰ অসমবাসী মানুহক আশ্বস্ত কৰিছিলে যে ইয়াৰ পিছত আৰু বিদেশী অসমলৈ নাহে, সেই তেওঁলোকে নিজে আশ্বস্ত কৰা বিষয়টোকে আচলতে আজিৰ তাৰিখত ভুল বুলি প্ৰমাণিত কৰি অনন্ত কাললৈ বিদেশী অসমলৈ অহাৰ যি ৰাস্তা খুলি দিলে তাৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আদেশ আমি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। লগতে আমি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰি আচলতে আমাৰ অসমবাসী ৰাইজৰ ক্ষোভৰ প্ৰমাণ দিব বিচাৰিছোঁ যে ইতিমধ্যে অসমবাসীয়ে অসম চুক্তিৰ জৰিয়তে 20 বছৰৰ বিদেশীৰ বোজা ল'লে। ইয়াৰ পিছত এজনো বিদেশী লাগিলে হিন্দুৱে হওক মুছলমানেই হওক বা আন ধৰ্মাৱলম্বীয়ে নহওক লাগিলে কোনো বিদেশীৰ বোজা ল'বলৈ অসমবাসী প্ৰস্তুত নহয়। কিন্তু তাৰ পিছতো কিন্তু চৰকাৰে যে এনেধৰণে আচলতে অসমবাসীৰ ওপৰত বাৰে বাৰে বিদেশীৰ বোজা জাপি দিবলৈ চেষ্টা কৰিছে তাক আমি কঠোৰ ভাষাৰে সমালোচনা কৰিছোঁ। আৰু এই মুহূৰ্তত আমি এটা কথা অনুভৱ কৰিছোঁ যে চৰকাৰী যন্ত্ৰটোৱে বাৰু তেওঁলোকৰ গাদী বচাবৰ কাৰণে এই কামবিলাকত সহমত প্ৰকাশ কৰি আছে। কিন্তু আজিৰ তাৰিখতো যিসকল মানুহে বিজেপিক সমৰ্থন কৰি আছে, যিসকল মানুহে চৰকাৰী ব্যৱস্থাটো সমৰ্থন কৰি আছে, সেই মানুহবিলাকে আচলতে এই কথাটো বুজি উঠা উচিত আছিলে যে জাতিটো নাথাকিলে তেনেহ'লে তেওঁলোকো কিন্তু নাথাকে। গতিকে যিখন চৰকাৰে নিজৰ কথাতে আচলতে পাভলুটি মাৰিব পাৰে, যিখন চৰকাৰে অনন্তকাললৈ বিদেশীৰ বাবে ৰাস্তা খুলি দি অসমীয়া মানুহক অসমত ভৱিষ্যতে সংখ্যালঘুত পৰিণত কৰাৰ এটা ষড়যন্ত্ৰ কৰিব পাৰে, সেইখন চৰকাৰৰ লগত সেইখিনি মানুহৰ লগত থকাতকৈ তেওঁলোকে আচলতে ইয়াৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব লাগে আৰু ভাবিছোঁ যে জনসাধাৰণ ৰাজপথলৈ ওলাই আহিব লাগে। গতিকে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ এই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।